সতীৰ্থ কংগ্ৰেছ কৰ্মী মৃদুল ইছলামক হেৰুৱাই আৱেগিক কামৰূপ জিলা সেৱা দল কৰ্মী অসম পুলিচক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ কৰ্মীয়ে এন্ধাৰৰ পিছত পোহৰ আহিব বুলি বিজেপি চৰকাৰক সকিয়নি প্ৰদান কৰে সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন দলীয় সতীৰ্থৰ প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন চলোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মৃত্যুক আঁকোৱালি ল'লে কুন্তলীৰ কিসমত কাঠমি গাঁৱৰ যুৱক অধিবক্তা মৃদুল ইছলামে প্ৰতিবাদকাৰীক দমনৰ চেষ্টাৰে পুলিচে কুন্দুৱা গেছ নিক্ষেপ আৰু হতাহতিত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে মৃদুল ইছলামে এই সংসাৰত পত্নীসহ দুগৰাকী কন্যা সন্তানৰ লগতে বহু আত্মীয়ক এৰি থৈ যায় তেওঁ যুৱ অধিবক্তাগৰাকীৰ অকাল বিয়োগত পৰিয়ালৰ লগতে বৃহত্তৰ কুন্দলী অঞ্চল জুৰি শোকৰ ছাই বিৰাজ কৰিছে আজি দুখ লাগি আছে আজি আবেগিক হৈছো যে আমাৰ মাজৰ পৰা আমাৰ এজন সতীৰ্থক আপোনাৰ পুলিচে হত্যা কৰিছে আপুনি হত্যা কৰিছে আজি আমাৰ কেনেকুৱা লাগে আছে মৃদুল দা অকল মানে কংগ্ৰেছৰ সাধাৰণ কৰ্মী নাছিল মৃদুল দা কামৰূপ জিলা কংগ্ৰেছ ডিজিটেল বাহিনীৰ জইণ্ট কোঅৰ্ডিনেটৰ আছিল কংগ্ৰেছ দলৰ আইন কক্ষৰ সদস্য আছিল তাৰ পিছত 100জন কংগ্ৰেছ কৰ্মীৰ ভিতৰত তেখেত মানে 1 নম্বৰত আছিল এনেকুৱা এজন শক্তিশালী কংগ্ৰেছ কৰ্মী আপোনালোকে আজি আমাৰ সতীৰ্থ এজনক চিৰদিনৰ বাবে আপোনালোকৰ চৰকাৰে আপোনাৰ পুলিচে আজি হত্যা কৰিলে আমাৰ মাজৰ পৰা লৈ গ'ল ইয়াৰ বিচাৰ পুলিচৰ বিচাৰ আপোনাৰ বিচাৰ ওপৰালাই কৰিব ওপৰত এজন বহি আছে ওপৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ মনটো বহুত বেয়াও লাগি আছে আৰু নকওঁ কাৰণ আপোনালোকে হিটলাৰ আজি কিবা এটা কম আপোনালোকে মোকো টাৰ্গেট কৰিব কিন্তু খাতিৰ নকৰোঁ আপোনাকো খাতিৰ নকৰোঁ আপোনাৰ পুলিচ বাহিনীকো খাতিৰ নকৰোঁ মোৰ সতীৰ্থ আজি আমাৰ মাজৰ পৰা আমাৰ সতীৰ্থ এজনক লৈছে ময়ো মানে মোৰ জীৱনৰ ভৰসা কৰা নাই ময়ো আমাৰ কংগ্ৰেছ দলৰ বাবে আমি বলিদান দিম ভয় নকৰোঁ যে আমাৰ মৃদুল ইছলাম ডাঙৰীয়া তেখেতক অসম পুলিচে হত্যা কৰিছে বুলি আমি যি খবৰ পালোঁ তাৰ বাবে পোনপ্ৰথমে মৃদুল ইছলাম ডাঙৰীয়াৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ওপৰৱালাৰ ওচৰত দোৱা বিচাৰিছোঁ তেখেতক যাতে ওপৰৱালাই বেহেষ্ট নচিব কৰে তাৰ বাবে কামনা কৰিলোঁ তাৰ লগতে ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি অকল অসমৰ মুখ্যমন্ত্ৰীয়ে নহয় আপুনি গৃহ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছে আপোনাৰ গৃহ বিভাগে যি অনিয়ম অন্যায় অত্যাচাৰ কৰি আছে গৰীব দুখীয়া জনসাধাৰণৰ মাজত যি পুলিচে মানে ভুৱা এনকাউণ্টাৰ কৰি আছে আজি আমি গণতান্ত্ৰিকভাৱে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত আমি ৰাজভৱন ঘেৰাও কাৰ্যসূচী হাতত লৈছিল আৰু সেই গণতান্ত্ৰিক আন্দোলন আপোনালোকে আমাক গণতান্ত্ৰিকভাৱে আমি আন্দোলন হাতত লৈছিলোঁ যদিও আপোনালোকে গণতান্ত্ৰিক আন্দোলন আপোনালোকে কৰিব নিদিলে তাৰ লগতে আমাৰ মাজৰ পৰা আমাৰ এজন সতীৰ্থ মৃদুল ইছলাম ডাঙৰীয়া তেখেতক আপোনালোকে হত্যা কৰিলে ইয়াৰ বিচাৰ ওপৰৱালা এদিন নহয় এদিন কৰিব তাৰ লগতে হিমন্ত বিশ্ব শৰ্মাক এটা কথা আজি এই আপোনালোকৰ চেনেলৰ যোগেদি বুজাই দিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এটা কথা মনত ৰাখিব দিনৰ পিছত ৰাতি হয় আৰু ৰাতিৰ পিছত দিন হয় আজি আমি এন্ধাৰত আছোঁ আমি কিন্তু এদিন পোহৰত আহিম সিদিনা কিন্তু আপোনাৰ উপায় নাথাকিব সিদিনা কিন্তু ইয়াৰ বিচাৰ অসমৰ গৰীব দুখীয়া জনসাধাৰণে ইয়াৰ বিচাৰ নিজে নিজে কৰিব আৰু আজি আপোনাৰ কথা মতে পুলিচে উঠা বহা কৰি আছে সিদিনা কিন্তু পুলিচ আপোনাৰ কথাত উঠা বহা নকৰে আৰু তাৰ লগতে পুলিচ বাহিনীক ধিক্কাৰ জনাইছোঁ যে অসম পুলিচ আপোনালোকে আজি এই হিমন্ত বিশ্ব শৰ্মাৰ কথাত আপোনালোকে যি অন্যায় কৰি আছে এদিন আমাৰ দিন আহিব সিদিনা কিন্তু আমি চিনাক্ত কৰি ৰাখি আছোঁ কোন অফিচাৰে কোন পুলিচ বিষয়াই এনেকুৱা অন্যায় অত্যাচাৰ কৰিছে আমি
মানে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ তেখেতসকলে ইতিমধ্যে এজাহাৰ দিয়াৰ ব্যৱস্থা কৰিছে। তাৰপিছত কিন্তু 2026 চনত আপোনাক যেতিয়া আপোনাৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ চৰকাৰক যেতিয়া এই অসমৰ গৰীব দুখী জনসাধাৰণ যেতিয়া ব্ৰহ্মপুত্ৰত দলিয়াই পেলাই দিব, তাৰ পিছৰ দিনাৰ পৰাই আপোনাৰ বিৰুদ্ধে আমি কি কৰিব লাগে আমি এইটো ল'ম। সোণতলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।